সাধাৰণতে এখন গ্ৰন্থ লিখি উলিয়াবলৈ আপোনাক কিমান সময়ৰ প্ৰয়োজন হয়? হয়তো এদিন, দুদিন, তিনিদিন, এমাহ, দুমাহ, ছমাহ, 5 মাহ, এবছৰ। কিন্তু আপুনি জানি আচৰিত হ'ব, নলবাৰী বৰভাগৰ এজন ছাত্ৰই মাত্ৰ 9 ঘণ্টা সময়ত এখন কিতাপ লিখি উলিয়াইছে। আৰু কিতাপখনৰ নাম হৈছে জন্ম, প্ৰেম, মৃত্যু, কিছু বৈজ্ঞানিক, কিছু অলৌকিক। ছাত্ৰজন এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আৰু মই তেওঁৰ পৰা আচলতে তেওঁ কিতাপ লিখাৰ প্ৰেৰণা, তাকো এদিনত কেনেকুৱা ধৰণে এই কাৰ্যটো সম্ভৱ কৰিলে, মই সমগ্ৰ কথাখিনি মই তেওঁৰ পৰা জানিব বিচাৰিম। তোমাক পুনতে অভিনন্দন জনাইছোঁ। তুমি ইতিমধ্যে এই কিতাপখন জন্ম, প্ৰেম, মৃত্যু, কিছু বৈজ্ঞানিক, কিছু অলৌকিক, এই কিতাপখন লিখি তুমি ইতিমধ্যেই তোমাৰ নামটো গিনিজ বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছা। তাৰ বাবে অভিনন্দন আমাৰ পৰা, অহস্ৰ অভিনন্দন। তোমাৰ এই চিন্তাটো তোমাৰ মনত কেনেকুৱাকৈ আহিল? চিন্তাটো আচলতে মই এতিয়াতে অহা নাই, কিছু মাহ আগতে আহিছিল মোৰ। আচলতে মই সৰুৰ পৰা নহয়, কিছু বছৰ আগৰ পৰা অলপ চলপ লিখা মেলা কৰোঁ, কবিতা লিখোঁ, কাহিনী লিখোঁ, বেছি নহয়, মাজে মাজে লিখোঁ। এদিন মই হঠাতে নিউজত পাইছিলোঁ যে এজনী ছোৱালীয়ে আমাৰ ভাৰতত তেওঁ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 3 দিনত কিবা এটা পেজ লিখি। তেতিয়া মই ভাবিছিলোঁ ময়ো লিখা মেলা কৰোঁ, তেতিয়া এবাৰ চেষ্টা কৰি চাব পাৰোঁ। তাৰপিছত মই তেতিয়া ভবা নাছিলোঁ যে মই এতিয়া কৰিম, মই ভাবিছিলোঁ মই এদিনাখন কৰিম, এতিয়াতে কৰিম বুলি ভবা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ যে মই কৰিম। তাৰপিছত মই যোৱা 24 মে'ত মই মইতো লিখিবলৈ আৰম্ভ কৰিছিলোঁ গধূলি 4টা বজাত, প্ৰায় 4টা বজাত। আচলতে 3টা পষ্টপন আছিল, কিন্তু প্ৰায় 4টা বজাত ধৰা হৈছে। আৰু ৰাতি মই 1টা বজাত মই এইটো সম্পূৰ্ণ কৰি পেলাই মই এইটো ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ কাশ্যপ। মোৰ ঘৰ নলবাৰীৰ আৰংগমু গাঁৱত। তুমি ক'ত পঢ়ি আছা? বৰ্তমান মই নলবাৰী কলেজত বটানী ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ হয়। বটানী ডিপাৰ্টমেণ্টৰ তুমি আচলতে সেইগৰাকী ঝাৰখণ্ডৰ যুৱতীগৰাকী। মই যিমান দূৰ জানো সেইগৰাকী যুৱতীয়ে বোধকৰো 63 পৃষ্ঠাৰ লিখিছিল। তোমাৰ কিমান পৃষ্ঠা? মোৰ 84টা পেজ আছে। তুমি 84টা পেজ আছে। তুমি বেলেগ বেলেগ কিবা লিখা মেলা কৰা, কবিতা চবিতা লিখা? মই কবিতা চবিতা লিখিছোঁ আৰু মই অন্যান্য কিতাপো লিখিছোঁ। তাৰে এখন কিতাপ মই এতিয়া বৰ্তমান ই বুক হিচাপে মই এমাজন পাব্লিছ কৰিছিলোঁ। কিন্তু মই নাম কি? এইখন আছিলে লাৰ্ণ হাউ টু ৰোড ষ্টৰি পইণ্ট, সেনেকুৱা এখন লিখিছিলোঁ। এনে মই এইটো চেম্পল আছে, মই এইটো সেনেকৈ মই বেছি লগাও নাই, কিবা 2 দিনমান লিখিছিলোঁ। মই সেইটো কাৰণে বেছি গুৰুত্বও দিয়া নাছিলোঁ। এনে মই একবাৰ চেষ্টা কৰিছিলোঁ সেইখন। এক্সট্ৰাকৈ আৰু মোৰ 3খন কিতাপ আৰু এখন আছে মোৰ, তাৰমানে 2খন আছে আৰু মোৰ। এখন হ'ল মোৰ নভেল আৰু এখন আছে মোৰ কাব্যগ্ৰন্থ। নভেল লিখি আছা তুমি? লিখা হৈছে এইখন, লিখা হৈছে। মই আন এটা কথা উল্লেখ কৰিছোঁ যে এইগৰাকী আচলতে ৰাজদীপ শৰ্মা, তেওঁৰ ঘৰ আৰংগমুত। ৰাজদীপ কাশ্যপ নলবাৰী বৰভাগৰ আৰংগমুত। আৰু তেওঁ কেৱল মাত্ৰ এখন কিতাপ লিখিয়ে যে তেওঁৰ নামটো গিনিজ বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিছে এনেকুৱা নহয়। বিগত বৰ্ষতো তেওঁ আচলতে চেনিটাৰী পেড নিৰ্মাণ কৰি তেওঁৰ নামটো এছিয়া বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। তুমি বিগত বৰ্ষত চেনিটাৰী পেড হেণ্ডমেড নিৰ্মাণ কৰি কিমান সময়ত কৰিছিল? আচলতে যোৱা বছৰ মই তাৰমানে প্ৰথমে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এপ্লাই কৰিছিলোঁ যে মই মানে নিজাকৈ এটা চেনিটাৰী পেড বনাইছিলোঁ। নিজা ৰ মেটেৰিয়েল আছিল, হেণ্ডমেড আছিল। আৰু মই আধা ঘণ্টাত 53টা চেনিটাৰী পেড বনাই মই সেই ইণ্ডিয়া বুক অফ ৰেকৰ্ড প্ৰথমে কৰিলোঁ। তাৰপিছত মই এছিয়া বুক অফ ৰেকৰ্ড কৰিলোঁ। আৰু এছিয়া বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়াৰ বুক অফ ৰেকৰ্ড পোৱাৰ বাবে মোক ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা অনাৰী ডক্টৰেট উপাধিটো দিয়া হৈছিল। তুমি ডক্টৰেট উপাধিৰে বিভূষিত হৈছা? হৈছিল। এইগৰাকী হ'ল ৰাজদীপ কাশ্যপ। ইতিমধ্যে আপোনালোকে শুনিলে যে গ্ৰেণ্ড মাষ্টাৰ ডক্টৰেট ডিগ্ৰী আছে। ইতিমধ্যে ৰাজদীপ কাশ্যপে মাত্ৰ 9 ঘণ্টাত এইখন কিতাপ জন্ম, প্ৰেম, মৃত্যু, কিছু বৈজ্ঞানিক, কিছু অলৌকিক, এইখন কিতাপ লিখি তেওঁ উলিয়াইছে। 9 ঘণ্টাত তেওঁ লিখি সম্পন্ন কৰিছে। আৰু ইতিমধ্যেই ৰাজদীপ কাশ্যপে কেৱল মাত্ৰ কিতাপ লিখিয়ে যে তেওঁৰ নামটো গিনিজ বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰিছে তেনে কথা নহয়। বিগত বৰ্ষতো ৰাজদীপ কাশ্যপে মহিলাৰ যি চেনিটাৰী পেড হেণ্ডমেড তেওঁ নিজাকৈ যি তৈয়াৰ কৰা ৰ মেটেৰিয়েলছেৰে তেওঁ নিৰ্মাণ কৰি উলিয়াই তেওঁ আধা ঘণ্টাত প্ৰায় 53টা চেনিটাৰী পেড নিৰ্মাণ কৰি তেওঁ নিজৰ নাম ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছত তেওঁ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে তেওঁ ইতিমধ্যে ডক্টৰেট উপাধিও বিভূষিত হৈছে। ভৱিষ্যতে তোমাৰ পৰিকল্পনা কেনেকুৱা? প্ৰথম কথাটো ক'ব খুজিছোঁ, মোৰ এটা হবি হয়। মই এইটো প্ৰফেশ্যনেলি কেতিয়াও মই লৈ যাব নিবিচাৰোঁ। বৰ্তমানৰ ক্ষেত্ৰত মই এইটো লৈ যাব নিবিচাৰোঁ। প্ৰথমেতো মই এটা সুস্থিৰ জীৱন বিচাৰোঁ। তাৰপিছত মই এটা কৰ্মসংস্থাপন বিচাৰোঁ ভালদৰে। তাৰপিছত মই এইবোৰ ক্ষেত্ৰত মই অলপকৈ আগবাঢ়ি যাব বিচাৰোঁ। মই এটা এডিচনেলি বিচাৰোঁ। আমিও ৰাজদীপ কাশ্যপক আমাৰ ঈশান নিউজৰ
তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজদীপ কাশ্যপে নিজৰ যি অধ্যয়নৰ জীৱনৰ লগতে তেওঁৰ যি প্ৰতিভামূলক কাম কাজ, তেওঁৰ যি সৃষ্টিমূলক কাম কাজ তেওঁ আগুৱাই নিয়ক, আৰু এনেদৰেই তেওঁ আচলতে নলবাৰী নহয়, বৰভাগ নহয়, সমগ্ৰ অসমৰে সমগ্ৰ দেশৰে তেওঁৰ নাম এদিন উজ্বলাবলৈ সক্ষম হওক। আমাৰ তেওঁলৈ আন্তৰিক অভিনন্দন। তাৰ যিটো গিনিজ বুকত ৰেকৰ্ড যিটো কৰিছে, এইটো ফালৰ পৰা আমি যথেষ্ট সুখী, যথেষ্ট আনন্দিত। আৰু লগতে আপোনাৰ ভৱিষ্যতে আৰু অন্যান্য ক্ষেত্ৰত সি আগবাঢ়ি যাওক, এইটোৱে আমাৰ আশা। আৰু গোটেই আপোনাৰ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, তাক মানে অন্যান্য ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ কাৰণে আশীৰ্বাদ কৰক, তেতিয়া আমিও সুখী হ'ম, আপোনালোকো সুখী হ'ব, এইটো মই বিচাৰিছোঁ। আৰু তাৰ পঢ়া শুনাখিনি ভালকৈ চলি যাওক।